চিন্তাতে একদম কিবা লাগিছে মাজু ভণ্টিভাগৰ আকৌ ভণ্টিভাগৰ ডেট ওচৰ চাপিছে মই কিবা এটা কৰিব পৰা হ'লে মায়েনো কি কৰিব বাৰু অকলে অকলে ৰেচন পাতিকে আনিবনে ঘৰখনে চলাবনে নে ভণ্টিহঁতকে কলেজলৈ যাবলৈ বস্তু আনি দিব মই এনেই আছোঁ ঘৰখনত একো এটা কৰিব পৰা নাই ভণ্টি দুজনী কি যে হ'ব কি যে কৰোঁ নহয় মাও গাটো ভাল নাই এজনী বাট হয় যেন ইমান মন মাৰি আছে যে কি যে হ'ব ভাবিয়ে চিন্তা কি হয় ইমান মন চন মাৰি আছে যে কিবা হ'ল নি একো নাই হয় কিনো মন মাৰিম আৰু এনেই বহি আছোঁ ভাল লগা নাই মনটো কিবা এটা কিবা কৰি আছিলোঁ কামকেইটা কৰি হ'ল কামকেইটা কৰি সৌ ভণ্টি কি কৰিছে সৌ ভণ্টি জানো ভিতৰতে কাপোৰ চাপোৰ কাম কৰি আছে নি কিবা মা অথনিয়ে গ'ল নহয় মা ধৰিতে গ'ল মায়ে আকৌ ৰাতিপুৱা খায়ো যোৱা নাই কিবা এটা খাবলৈও নাথাকিলেহে মাক দিবি একোৱে নাই খাবলৈ মাক একো এটা খাব নিদিলি একোৱে খাই জানে মায়ে আৰু ঘৰত থাকিব লাগিব নহয় মাক দিবলৈ খাবলৈ মই থাকিলে যেনেকৈ নহওক কিবা এটা খুৱাই পঠিয়াওঁ তহঁতি দুজনী ঘৰত থাকি মাক একো এটা খুৱাই পঠিয়াব নোৱাৰিলি নে ঘৰত আছিলোঁ ঘৰত একোৱে নাই মই গৈছিলোঁ সোমাই পাকঘৰত মাক কিবা এটা খুৱাই পঠাওঁ কিন্তু একোৱে নাই কিন্তু মই খুৰীহঁতৰ ঘৰৰ ছোৱালীজনী টিউশ্যন কৰিব গ'লোঁ কাৰণে ৰাতিপুৱাতে বুলি যাওঁ দুপৰীয়াও কিবা এটা কৰিব পাৰি নেকি তাকে চিন্তা কৰি আছোঁ কিবা এটা কৰিব লাগিছিলে একদম মনটো ভাল আলহী আহিছিলে মায়ে অকলে চব নোৱাৰে বুলি তাত গ'লোঁ ৰমলা খুৰীয়ে মোক যিটো কথা ক'লে মোক কালিৰ পৰা মই সেইকাৰণে ভাত খাব মন যোৱা নাই কালিৰ পৰা মোৰ মাথাই কাম কৰা নাই ভণ্টি কি কথা ক'লে বা কি কবি আৰু মানে মা ভাগৰ কথা কৈছে কি কিবা হৈছেনে নাই ডাঙৰ কথাই মাৰ গাটো ভাল নাই বুলি মায়ে লুকুৱাই নাই মাথা ঘূৰাই বুলি আৰু কাহিলে যে মা যে আঁতৰি যায় মা বোলে কাহিলে মুখৰ পৰা তেজ ওলাইছে কি ৰমলা খুৰীয়ে বহুত কেইদিন দেখিছে সেইটোকে চিন্তাত মানে ক'ব নহয় বহুত ভয় লাগিছে মা কি হ'ব মাক বচাব নোৱাৰিম নি আমি বা এইবোৰ বেমাৰ হ'লে বোলে বহুত পইচা লাগে বা আমিতো ক'ত পাম ইমান পইচা বা কিন্তু বহুত ভয় লাগিছে বা চোন ভণ্টি ভয় নকৰিবি ভয় নকৰিবি কিবা এটা কৰিব লাগিব ভগৱান আছে নহয় ভালেই গ'ল লোকৰ ঘৰত কিবা এটা দিছে বা না দিয়া খাবলৈ বেয়াই লাগেও ইমান দুখীয়া ঘৰত জন্ম নল'লোঁ বা ৰুমতে আছে নি বাৰু ৰুমতো নাই ঘুম ক'ত গ'লনো ভাবিছিলোঁ ইয়াতহে আছে ভণ্টি আমি কিবা এটা কৰিব লাগিব যাৰ কোনো নাথাকে বোলে ভগৱান থাকে আমাক ভগৱানে সহায় কৰিব আমি মাক বচাব নোৱাৰিম নি বা আৰু আমি কিবা এটা কৰিব লাগিব আমি এনেকৈ হাত সাৱটি বহি থাকিলে নহ'ব গম পাইছা নাই কিবা এটা কৰিব লাগিব আৰু সৰু ভণ্টিক নজনাবি কথাটো কি কাৰ কি হৈছে মাৰ হৈছে নেকি নাই একো কাইলৈ মানে কেলৈ আছে বা একো কোৱা নাই যে কেলৈ নাই তই কেলেই কিনে চিন্তা কৰিছ তই পঢ়িলি নাই মই পঢ়িলোঁ কচোন কি হৈছে একো নাই হোৱা তহঁতিজনে মোৰ পৰা কথা নোলোৱাবি মোক কথা কওঁ একো নাই হোৱা ভণ্টি তই কথা ক'লে বুজি নাপালে একো নাই হোৱা তোৰ পঢ়া শুনা এতিয়া মই সৰুৰ কাৰণে নহয় মা কি হৈছে আকৌ মা একো নাই হোৱা ভণ্টি কেলে কেইটা কথা লাগি আছ মই শুনিছোঁ নহয় তহঁতি পাতি থকা একো নাই হোৱা মা হেৰিয়ৰ ঘৰত ৰমলাহঁতৰ ঘৰত কাম কৰিব যাওঁতে পিছলি পৰিলে সেইটো কথাকে আমি দুজনে পাতি আছিলোঁ পিছলি কৰিলে তথাপিও মোক কথাটো কোৱা নাই যে কেলৈ মই এতিয়া সৰু হৈ থকা নাই নহয় কিবা মোৰ পৰা ইমান কথা লুকুৱাব পাৰ নে আগত পঢ়ি আহিছোঁহে তহঁতি মা কি হৈছে কথাটো আকৌ মোৰ পৰা কেলৈ লুকুৱাইছ মই কৈ আছোঁ তই এতিয়া ক্লাছ 10ত আছ কাইলৈ পৰহিলৈ এতিয়া মেট্ৰিক দিব লাগে এইবোৰ কথাটো শুনি এনেই মাথাটোত প্ৰেছাৰ ল'বলৈ আমি তোক দিব বিচৰা নাই কিন্তু শুন তই ইমান শুনিবলৈ যদি বিচাৰিছ অধৈৰ্য হৈ গৈছ কথাটো শুন শুনি পাছত কিন্তু নাকান্দিবি মা ভাগৰ বহুত ডাঙৰ বেমাৰ হৈছে মাক আমি কি হৈছেতো আমি এতিয়ালৈকে মায়ে যিহেতু মেডিকেলত দেখুওৱা নাই কি হৈছে আমি ক'ব নোৱাৰোঁ কিন্তু কালি মই ৰমলা খুৰীৰ ঘৰত যাওঁতে ৰমলা খুৰীয়ে কৈছে মাক আহিলে বোলে মুখৰ পৰা তেজ ওলাইছে হে এইটোতো সৰু বেমাৰ নহয় ন মা বাচিবতো তহঁতি চিন্তা নকৰিবি আমি ভাগি পৰিলে নহ'ব নহয় আমি কিবা এটা কৰিব লাগিব মাক বচাব লাগিব যেনে তেনে আমি কিবা এটা কৰি হ'লেও মাক বচাব লাগিব মা যদি কিবা এটা কি হ'ব বাৰু তাকে মই একদম কালিৰ পৰা কথাটো ভাবি চিন্তাত মোৰ কাম কৰা নাই মই তহঁতক ক'ব বিচৰা নাছিলোঁ তহঁতক ইমানখিনি প্ৰেছাৰ দিব বিচৰা নাছিলোঁ কিন্তু অকলেও মই কথাষাৰ হজম কৰিব পৰা নাছিলোঁ ভণ্টিয়ে জোৰ কৰাৰ কাৰণেই কৈছোঁ আৰু মাক আমি এতিয়া কামত যাব দিব নালাগে গম পাইছ নাই আমি নিজে কিবা এটা কৰিব লাগিব শুন মই টিউশ্যন আছে নহয় ৰাতিপুৱা মই কাইলৈ ৰাতিপুৱা একদম সোনকালৰ পৰা সেইকাৰণে আজি টিউশ্যন কৰিছোঁ মায়ে যাবলৈ মোক নিদিলে কাইলৈ মই ৰাতিপুৱা একদম 6টা বজাতে গৈ 8টালৈকে টিউশ্যনকেইটা কৰি মই 8টা বজাৰ পৰা একদম 6টা বজালৈকে ৰমলা খুৰীৰ ঘৰত মই কাম কৰিবলৈ যাম তহঁতি মাক খালি চাবি এনেকৈ মাক যদি কামটো কৰি কোনোবা এদিন তাতে যদি বাগৰি মৰি যায় কি হ'ব আমাৰ সেইকাৰণে কিবা এটা আমি কৰিব লাগিব গম পাইছ নাই ভণ্টি তহঁতি ইমান চিন্তা নকৰিবি আৰু এই ভণ্টি ভাগৰ আকৌ কাইলৈ পৰহিলৈ ভণ্টিবিলাকৰ ডেট আছে
আৰু তয়ো এতিয়া ভালকৈ পঢ়িব লাগে, 10ত পঢ়ি আছ। আমি মাক যেনে তেনে বচাব লাগিব। তই ঘৰ চলাবিনে ধৰা কলেজলৈ যোৱা মোক পইচা ফৰ্ম ফিল আপ কৰিব দিব, মাৰ কাৰণে বেমাৰৰ কাৰণে পইচাবিলাক তই এবাৰ ময়ো নপঢ়োঁ নেকি। ভণ্টি কি কথা কৈছ তই? কাইলৈ পৰহিলৈ আগত তোৰ মেট্ৰিক পৰীক্ষা আহি আছে আৰু তই এতিয়া 2nd ইয়াৰলৈ পাবি। তহঁতি এইবোৰ কথা কেলৈ কৈছ? মই আছোঁ নহয়, মা এতিয়া আছে, ময়ো আছোঁ নহয়। ঘৰে চম্ভালি মায়ে কি কৰিব? দায়িত্ব ল'বি। এখন ঘৰৰ দায়িত্ব এটা তোৰ ওপৰতে আমি চাপি দিব নোৱাৰোঁ নহয়, ময়ো কিবা এটা কৰিব লাগিব বা। চা ময়ো আধা পঢ়া, মোৰ তহঁতি জানই মোৰ পঢ়িবলৈ কিমান ইচ্ছা আছিলে, হ'লেও মন আছে পঢ়িবলৈ, কিন্তু কৰিম কি ঘৰত তই চলাবিনে আৰু আমাক পঢ়াবলৈ পইচা দিবি তই। মই হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰি আৰু পঢ়িব নোৱাৰিলোঁ, টকাৰ অভাৱ আছিলে তহঁতি জানই। কিন্তু টকাৰ অভাৱৰ কাৰণে আৰু মাক বেছিকৈ কষ্ট নিদিওঁ বুলি ভাবি মই পঢ়াই এৰি দিলোঁ। আৰু এতিয়া এনেই ঘৰতে বেকাৰ হৈ পৰি থকাৰ নিচিনা হৈছে। আৰু তহঁতক লৈ মায়ে কিমান সপোন দেখিছে, ময়ো সপোন দেখিছোঁ। তহঁতি এই সপোনবোৰ আধা ৰাস্তাতে কেলৈ ভাঙি দিব বিচাৰিছ? মায়ে এতিয়া যিটোহে বেমাৰ হৈছে আমিনো ক'ৰপৰা পঢ়িম। কিবা এটা কৰিব লাগিব। যাৰ বোলে কোনো নাই তাৰ ভগৱান থাকে বুলি সকলোৱে কয়। আমাৰ লগত ভগৱানৰ ওপৰতে এৰি দিব নাজানো আৰু কি হ'ব। খালি মাক তহঁতি এইটো নেদেখুৱাবি যে আমি কথাটো গম পাইছোঁ। মায়ে কথাটো গম নোপোৱাকৈ দুখীয়া ঘৰৰ দুখ কোনোদিনেই নুগুছে। কি কাম? মাটি এডোখৰকে বিকিলোঁ। তই গম নাপাওঁ, সৰু হৈ আছিলি তেতিয়া, দেউতাৰ বেমাৰতে চব মাটি বাৰী চব বেচাই হ'ল, এতিয়া ভেটিটোহে আছে। নহ'লে কি হ'ব এতিয়া? নাজানো আৰু কি হ'ব। বহুত টকা পইচা লাগিব নহয় এতিয়া। একোচোন উপায় দেখিয়ে পোৱা নাই। সঁচাকৈ মই ভগৱানে দেখাব উপায় এতিয়া আমাক। কিবা এটা কোনোবাই সহায় সহযোগ কৰা। কোনে কৰিব সহায়? কোনো আমাক নেমাতেই, কোনে সহায় কৰিব আমাক? দুখীয়া বুলিয়ে কোনো মাতিবই নিবিচাৰে। কিন্তু মাক আমি জানো এনেকৈ এৰি দিব পাৰিম? আমি মাক এনেকৈ এৰি দিলে নহ'ব বা কিবা এটা আমি কৰিবই লাগিব, আমি তিনিজনীয়ে। কি কৰিবি? চাহো সৰুৰে পৰা মায়ে ইমান কষ্ট কৰি, দেউতাই ইমান সৰু অকালতে এৰি গুচি গ'ল আমাক। আৰু মায়ে ইমান কষ্ট কৰি লোকৰ ঘৰত কাম বন কৰি আমাক ডাঙৰ দীঘল কৰিলে। নাইকৈ আমি ইমানকেইজনী ডাঙৰ হ'লোঁ। নাই বুলি কৈ আমাক বহুতকণ পঢ়া শুনা দিলে। সেইটোৱেতো, পঢ়া শুনাওতো নাইকৈ ইমানকণ দিছে। আৰু যদি হঠাতে কিবা এটা হ'লে কি হ'ব? সেইবোৰ বেয়া ভাৱ নানিবিচোন জানো। বহুত ডাঙৰ ডাঙৰ বেমাৰো ভাল হৈছে, কিন্তু এইবোৰ বাহিৰত নিব লাগিব। আমাৰ হাতত ইমান পইচাই নাই দেখোন, আমি কেনেকৈ নিম বা? ৰ শুন, তহঁতি বহুতৰ ঘৰত যে তাহাঁতৰ ঘৰৰ পৰা ডাক্তৰ এজনৰ নাম্বাৰ আছে, সেই নাম্বাৰটো আনিব পাৰিবি নি কোনোবা এজন? হেল্ল', হয় আপুনি ডাক্তৰ হয়নে? অঁ, আপোনাৰ দৰকাৰ এটাত ফোন কৰিছিলোঁ। অঁ, মানে আমাৰ মা ভাগত বেমাৰ এটা হৈছে, তাকে ট্ৰিটমেণ্ট কৰিব লাগিছিলে। আপুনি পাৰিলে হয় ন? মানে কথা এটা সুধোঁ আপোনাক, মানে ট্ৰিটমেণ্টৰ পইচা পাতি কিমান লাগিব বা? কি? অঁ, হয় নেকি? অঁ, নহয় ছাৰ, সোনকালে ট্ৰিটমেণ্টটো কৰিব লাগিছিল। অঁ, পইচা হৈ যাব, পইচা আমি মিলাই ল'ম বাৰু। অঁ, নহয় আপোনাক দিম। অঁ, আপোনাক এইটো নাম্বাৰত ফোন কৰিলে পাম নহয়? ক'লে বা কি হ'ল? কৈ আছোঁ। কিমান পইচা লাগিব বুলি ক'লে বা? ভণ্টি পানী অকণ আনগৈচোন। পইচা 2 লাখমান টকা লাগে বুলি কৈছে। ইমান পইচা কিন্তু ডাক্তৰজনে কৈছে মানে যদি পইচাটো যোগাৰ হয় আৰু সময়মতে যদি ট্ৰিটমেণ্টটো হয়, তেতিয়া মানে চিন্তা কৰিব লগা কথা নহয় বুলি কৈছে। পইচা কিন্তু আমি যেনেকৈ আকৌ 2 লাখ টকা মেনেজ কৰিব লাগিব 1 তাৰিখৰ ভিতৰত। আজি কেই তাৰিখ হ'ল? আজিতো 9 তাৰিখ। আমাৰ ওচৰত বেছি দিন সময় নাই। কি হ'ব? কিবা এটা কৰিব লাগিব। আৰু মই কৈছোঁ ডাক্তৰজনক যে 1 তাৰিখৰ আগত পৰা যায় নেকি, তাকো কৈছোঁ। 1 তাৰিখলৈকে বহুত দিন আছে নহয়। এতিয়া আমাৰ পইচাটোহে মেইন বা। পইচা হ'লে আমি সোনকালে পাৰিম ন? মোৰ বিয়াত যে উঠিছিলে ফুলিযোৰ আৰু আঙুঠিটো, সেইটো বেছি দিলে কিমান মান এনে 50,000 পোৱা যাব বা। গোটেইখিনি পইচাটো আমি মিলাব নোৱাৰিম। ক'তনো তাত 50,000 পাম? বন্ধকত দিব লাগিব আৰু এনেকৈ উপজাচি বস্তু দিলেতো এনেও কম যাচি দিয়া সেইটো হয়। মোৰ ভাগৰ চেণ্ডাল আৰু আঙুঠিটো নহ'লে বা মই খাওঁতে মাহীয়ে যে দিছিলে এপাতো বেছি দিব বিক্ৰী কৰিলেতো তাতো বহুত টকা পাম পোৱা যাব। আৰু এইটো মোৰ আঙুঠি আছে, এইটোতো পাম কেইটকামান পাম, কিন্তু এইকেইটাতো একো কাম
আৰু আমাৰ যে নতুন নতুন কাপোৰ অলপ আছে সেইবোৰ আমাৰ ওচৰ খুৰীবোৰক ক'ব লাগিব কমকৈ পইচা দিলেও হ'ব একো নাই মানে আমাক মাকহে লাগে কাপোৰ কানি বস্তু আমাৰ একো বস্তুৱে নাই আমাৰ খালি মাক লাগে আমাৰ যে নতুনকৈ কাপোৰ অলপ আছে নাই আমি পিন্ধা নাই নহয় নবৌহঁতে ল'ব চাগে কমকৈ পইচা দিলেও আমি দি দিম কোনোবাই কিবা লৈ নেকি আৰু সেয়াটো একো নহ'ব মেনেজ কৰিম কি কৰিলে ভাল হ'ব বাৰু আৰু দিবলগীয়া বস্তু আছে জানো আমি নহ'লে কাইলৈ নহ'লে মোৰ মামাহঁতৰ ঘৰৰ পৰা অৰ্ডাৰ আহিম কিবা দিয়ে বা সহায় কৰে যাবলৈ মন নাই আমাৰ নিচিনা মানে ডাঙৰ মামাই যদি দিয়ে অলপ পইচা তেতিয়া আহিলোহেঁতেন মাকে চাবলৈ কিন্তু ডাঙৰ মামাই দিব কিন্তু মামীয়েতো পইচা দিব মায়ে একো আমি পাতি আছোঁ বুলি কোৱা শুনিলে চেচ হ'ব কথা নিজে মৰি যাব যেনেকুৱা মানুহ চিন্তা কৰি কি ৰমদা পইচা ধাৰলৈ আমি কিজনে লাগিলে আমি কাম কৰি কাম কৰি হ'লেও ধাৰটো মাৰি দিওঁ ঠিক কৈছে আমাৰ এইখিনিত যিমানটো পাই চাওঁ পাম নহ'বা ৰমলা সৰুকৈ সুধি চাব লাগিব ৰমলা খুৰীহঁততো পইচা ইমান হেৰি নাই দিব চাগে আমি তিনিজনীয়ে যদি কামত তাহাঁতৰ ঘৰত পইচাটো ইমান ধাৰ মৰিব চাগে আৰু আমি সোনকালে মৰি যাব খালি ৰমলা খুৰীহঁতৰ ঘৰ বনাই আছে নহয় হ'লেও মায়ে বহুত বছৰৰ কাম দিব চাগে আমি ৰমলা চাৰিকৈ কথা কৈছোঁ তেতিয়া আমি কাইলৈ গৈ ৰমলা খুৰী কথাখিনি তিনিজনী গৈ পেলাই পাতিব লাগিব মাক ৰমলা কাইলৈতো মই যাম খাবলৈ তহঁতি মাক ভালকৈ ভাত পানী খুৱাই অলপ ৰেষ্ট কৰিব দি পেলাই তহঁতি দুজনীও যাবি তাৰপৰা ৰমলা খুৰীৰ লগত আমি কথাখিনি পাতি সোনকালে যদি পইচাটো যদি দিয়ে আমি আৰু আমাৰ বস্তুখিনি আমি ৰমলা খুৰীকে দি দিম দৰকাৰ পৰিলে আমি ৰমলা খুৰীক মানে এতিয়া দি পেলাই আমি মানে বন্ধক দিয়া টাইপত কৰি থ'ম আৰু আমি 1 তাৰিখৰ আগত আমি মাক লৈ যাব লাগে ডাক্তৰ ওচৰলৈও ফোন কৰিব লাগিব কিবা এটা যেন তেনে ওলাইছে আৰু পায় ভগৱান আছোঁ আমাৰ ৰমলা খুৰী এইফালে আহকচোন তহঁতি কিজনীহে দেখোন কি হ'ল তহঁতৰ মা আঠনিতে গ'ল নহয় মা গ'ল বুলি জানি আহিছোঁ আমাৰ মানে দৰকাৰ এটা আছিলে আপোনাৰ লগত কি দৰকাৰ মানে আপুনি যে কৈছিলে আমাৰ মা গা ভাল নাই বুলি সেইকাৰণে ভাবিছোঁ মানে মাক আমি ট্ৰিটমেণ্ট কৰোঁ বুলি নহ'লেতো কথাটো অলপ বেয়া হ'ব তাকে মানে দানা চলি দৰকাৰ তাকে ডাক্তৰৰ লগত কথাটো পাতিলোঁ মানে ডাক্তৰে কৈছে যে 2 লাখমান টকা লাগিব মানে বেলেগ কাম পাৰিলে আপুনি অলপ সহায় কৰকচোন আমাক আমিনো আৰু বেলেগ তাৰ ওচৰলৈ যাম সহায় কৰিলে বাইদেউ আমি আপোনাৰ ওচৰতে বহুত ডাঙৰ আশা এটা লৈছোঁ আপুনি আমাক সহায় কৰক তহঁতক যেনে পইচা দিবি তহঁতি মোক ক'ৰপৰা মোক পইচা দিবি দৰকাৰ আছিলে খুৰী আমাক সহায় কৰক আপুনি যেনে তেনে আমাক সহায় কৰক আপুনি নোৱাৰো নে মোৰ বহুত কাম আছে আমি মাক বচাব নোৱাৰিম নিপা মাক বচাব নোৱাৰিম ভণ্টি কি কৰিম এতিয়া ভণ্টি আমি আছিলে মাক আগৰ দিনত দেউতাই দিয়া গহনা আছিলে মাক গম নোপোৱাকে আমি গহনাখিনি লৈ আহিছিলোঁ এতিয়া আমাক খুৰীয়ে এনেও কৰিলে আমি মাক বচাব নোৱাৰিম নিপা দুখীয়াৰ দুখ বলবা আমি যাওঁগে বেলেগ কাৰোবাক বিচাৰোঁগে বলবা আমি মাক এনেকৈ চাই থাকিলে নহ'ব বা বলবা আমি বেলেগ কাৰোবাক বিচাৰোঁগে